হেল্ল' গাইজ, বেক টু মাই ইউটিউব চেনেল। আমাৰ মানে আমি হঠাৎ আজি গৌৰীপুৰত আহি আছিলোঁ, গুৱাহাটীৰ পৰা আহি থাকোঁতে মানে গৌৰীপুৰত এতিয়া বৰ্তমান আমাৰ গাড়ীখন বিকলাংগ হৈ পৰি আছে ৰাস্তাৰ মাজতে। মানে ৰাস্তাৰ মাজত মানে হঠাৎ বন্ধ হৈ যায় কিনে ষ্টাৰ্ট নুঠা হৈছে। ষ্টাৰ্ট নুঠা হৈ ষ্টাৰ্ট উঠিল, এতিয়া মানে আগেও নাযায় পিছেও নাযায়। এতিয়া গাড়ীখন এনেকৈ পৰি আছে আৰু আমাৰ এতিয়া ছাৰে মানে মেকানিক বিচাৰি গৈছে। এতিয়া মেকানিক পায় না নাপায় তাৰ ঠিক নাই। পালেও বাৰু 7-8টা বাজি যাব বা 9টা বাজি যাব ভাল কৰোঁতে কৰোঁতে। মানে গাড়ী চলাও ইমান সহজ কথা নহয়, মানে ইমান সহজ নহয় সঁচাকৈ কৈছোঁ। এতিয়া মানে গণেশ মন্দিৰৰ ওচৰত মানে গাড়ীখন আমি থৈ দিছোঁ তেনেকৈ, চাই লওক আপোনালোকে। মানে হঠাৎ গাড়ীখন মানে বন্ধ হৈ গৈছে এই ৰাস্তাৰ মাজত, বন্ধ হৈ যায় কিনে এতিয়া ষ্টাৰ্ট উঠছে, কিন্তু এতিয়া কিবা গেল লিভাৰৰ কিবা প্ৰব্লেম হৈছে, হয়তো ক্লাছৰ কিবা প্ৰব্লেম হৈছে, হৈ যায় ফেলে এতিয়া মানে গাড়ীখনৰ একো মানে হেৰি হোৱা নাই, একো আইডিয়া পোৱা নাই। এতিয়া ৰাতি কিমান টাইম লাগে আৰু হিচাপ নাই। তাকে ভাবিছোঁ মানে ইমান সহজ নহয়। মানুহে ভাবিব পাৰে যে 4চকীয়াত উঠি পেলাই একদম ফুৰি আছে, এইবিলাক বস্তু সহজ নহয়। মানে গাড়ী এখন বেয়া হোৱাৰ পিছত যেতিয়া ঠেলাব লগা হ'ব বা মেকানিক যেতিয়া আহিব গাড়ীখন খুলিব লগা হ'ব, তাতকৈ আৰু মানে দুখৰ বিষয় নাই আৰু এজন ড্ৰাইভাৰ বা এজন গাড়ী চলোৱা মানুহৰ কাৰণে। মই একচুৱেলি ড্ৰাইভাৰ বুলি ক'ব যোৱা নাই, আমি এতিয়া অফিচ ষ্টাফৰ আমি যিটোকে আমি চব অলৰাউণ্ডৰ কাম কৰোঁ, আমি যিটোকে গোটাই য'ত আমাৰ অফিচিয়েলি কাম হয় সেইবিলাক আমি পাৰ্চনেলকৈ যাওঁ, সেইটো কওঁ। কিন্তু এজন গাড়ী ড্ৰাইভাৰৰ কাৰণে গাড়ী এখন বেয়া হ'লে তাতকৈ মানে দুখৰ বিষয় একোৱেই হ'ব নোৱাৰে, বা তাতকৈ কষ্টকৰ কাম একোৱেই হ'ব নোৱাৰে। এতিয়া মানে ইমান ধুনীয়াকৈ আহিছোঁ, আহি পেলাই এতিয়া আমি এটা নিজৰ সেই কাম এটাৰ কাৰণে আহিছোঁ। এতিয়া কামটো ৰৈ গ'ল, এতিয়া গাড়ীখন ভাল কৰিব লাগিব। কিমান আৰু ক্ষতি আৰু কি ক'ম, ক'ব নোৱাৰোঁ এতিয়া কিমান টাইম লাগে। মানুহ বাৰু মেকানিক বিচাৰি গৈছে, নাজানো আৰু। মেণ্টেল বহুত বেয়া লাগি আছে এতিয়া। গাড়ীখন যেতিয়াকৈ বিকলাংগ হৈ গ'ল, মানে গাড়ীখন নচলা হৈ গ'ল, বহুত বেছি বেয়া লাগি আছে। চ' কি হয় ক'ব নোৱাৰোঁ এতিয়া।